নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জানুৱাৰী গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, পাপ কম কৰিবলৈ বিশ্ব হিন্দু পৰিষদে সুযোগ দিছিল কংগ্ৰেছক। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাপ কম কৰিবলৈ বিশ্ব হিন্দু পৰিষদে সুযোগ দিছিল কংগ্ৰেছক, কিন্তু সেই সুযোগ নললে কংগ্ৰেছ চৰকাৰে। নেহৰুৰ পৰা ৰাহুল গান্ধীলৈ সকলোৰে বাবৰৰ প্ৰতি প্ৰেম আছে। ৰাম মন্দিৰৰ আমন্ত্ৰণ কংগ্ৰেছে প্ৰত্যাখ্যান কৰাক লৈ এইবাৰ সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাপ কম কৰিবলৈ বিশ্ব হিন্দু পৰিষদে সুযোগ দিছিল কংগ্ৰেছক। হয় বন্ধু-বান্ধৱীসকল, আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আমি মিয়া এমপি বনাম। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কিয়নো আন এটা মন্তব্য কৰিছে বদৰুদ্দিন আজমলে, আমি মিয়া এমপি বনাম। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছত আন এটা এইবাৰ তীব্ৰতৰ মন্তব্য কৰিছে, গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ক'বলৈ গ'লে বদৰুদ্দিন আজমলে আমি মিয়া এমপি বনাম বুলি কৈছে। নগাঁও সমষ্টিৰ পৰা এইবাৰ প্ৰথম মিয়া এমপি হ'ব চামগুৰিত আজমলৰ হুংকাৰ। হয় বন্ধু-বান্ধৱীসকল, চামগুৰিত ভয়ংকৰ হুংকাৰ প্ৰদান কৰিছে বদৰুদ্দিন আজমলে, আমি মিয়া এমপি বনাম বুলি কৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ককায়েকে লৈছে 1.5 লাখ কোটি টকাৰ ধাৰ আৰু বাইকে পিন্ধিছে 3.75 লাখ টকীয়া জেকেট, আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কিয়নো ককায়েকে লৈছে 1.5 লাখ কোটি টকাৰ ধাৰ আৰু বাইকে পিন্ধিছে 3.75 লাখ টকীয়া জেকেট। মন্ত্ৰী পীযুষ হাজৰিকাৰ জেকেটক লৈ এইবাৰ সৰব হৈ পৰিছে APCCৰ সভাপতিগৰাকী, কিয়নো পীযুষ হাজৰিকাৰ জেকেটৰ দামক লৈ এইবাৰ টল কংগ্ৰেছ চৰকাৰৰ। হয় বন্ধু-বান্ধৱীসকলে এটা বিগ আপডেট, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ এটা ভাল খবৰ, লগতে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 39,42,663 গৰাকী মহিলাই লাভ কৰিব এইবাৰ চৰকাৰী ধন আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাৰ বাবে এটা বৃহৎ আঁচনি। কিয়নো মুখ্যমন্ত্ৰী এইবাৰ মহিলা উদ্যমিতা আঁচনি আন এটা মুকলি কৰিছে, আৰু এই আঁচনিৰ অধীনত 85,000 টকা কোনে কোনে লাভ কৰিব, আৰু প্ৰত্যেক চৰকাৰে এইবাৰ প্ৰদান কৰিব প্ৰত্যেকগৰাকী মহিলাক 85,000 টকা। 85,000 টকা কোনে কোনে লাভ কৰিব, জিলাই জিলাই হিতাধিকাৰীৰ সংখ্যা প্ৰকাশ কৰিলে এইবাৰ অসম চৰকাৰে। আৰু তিনিচুকীয়াত 11,08,500 গৰাকী হিতাধিকাৰী আছে। লগতে ডিব্ৰুগড়ত 1,40,000 গৰাকী হিতাধিকাৰী আছে। হয় বন্ধু-বান্ধৱীসকল, কোন কোন জিলাত কিমান হিতাধিকাৰী আছে, লগতে আপোনাৰ বাবে এখন নতুনকৈ তালিকা প্ৰকাশ পাইছে। তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও আপুনি নিশ্চিতকৈ চাব পাৰিব। আৰু যোৰহাটত 1,20,000 গৰাকী হিতাধিকাৰী আছে। চৰাইদেউত 66,000 হিতাধিকাৰী আছে। লগতে শিৱসাগৰত 89,000 হিতাধিকাৰী আছে। মাজুলীত 33,000 হিতাধিকাৰী আছে। লখিমপুৰত 1,63,000 হিতাধিকাৰী আছে। ধেমাজিত আছে 1,11,000 গৰাকী হিতাধিকাৰী। কোন কোন জিলাত কিমান হিতাধিকাৰী আছে আপুনি নিজেই চাব পাৰিব। লগতে আপুনি কেনেকৈ লিষ্টটো চেক কৰিব সেয়াও কিন্তু সম্পৰ্কে জানিব পাৰিব। কাছাৰত আছে 1,45,000 গৰাকী হিতাধিকাৰী। হাইলাকান্দিত আছে 64,000 গৰাকী হিতাধিকাৰী। কৰিমগঞ্জত আছে 96,000 গৰাকী হিতাধিকাৰী। শোণিতপুৰত আছে 1,58,000 হিতাধিকাৰী, আৰু দৰঙত আছে 1,42,000 গৰাকী হিতাধিকাৰী। কাৰ্বি আংলঙত আছে 86,000 গৰাকী হিতাধিকাৰী। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট মোক উলিয়াইছে। যিসকল ব্যক্তিৰ আত্মসহায়ক গোট আছে সেই সকল ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব প্ৰথম কিস্তি হিচাপে 10,000 টকা। আপুনি টকাটো পাব নে নাই, আপুনি কেনেকৈ লিষ্টটো চেক কৰিব সম্পূৰ্ণকৈ আপোনাক জনাম। লগতে গোলাঘাটত আছে 1,57,000 গৰাকী হিতাধিকাৰী, আৰু বিশ্বনাথত আছে 1,19,000 গৰাকী হিতাধিকাৰী, আৰু হোজাইত আছে 98,000 গৰাকী হিতাধিকাৰী। কামৰূপত আছে 2,32,000 গৰাকী হিতাধিকাৰী, আৰু কামৰূপ মেট্ৰত আছে 33,000 গৰাকী হিতাধিকাৰী। নলবাৰীত আছে 1,16,000 গৰাকী হিতাধিকাৰী। মৰিগাঁৱত আছে 1,10,000 গৰাকী হিতাধিকাৰী, আৰু গোৱালপাৰাত আছে 1,00,000
38,000 গৰাকী হিতাধিকাৰী কোনকেইটা জিলাত কিমান হিতাধিকাৰী আছে নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ এতিয়াই চাই লওক কিয়নো চৰকাৰে নতুনকৈ প্ৰকাশ কৰিব তালিকা আপোনাৰ সেইখন তালিকাত কেনেকৈ চেক কৰিব আপোনাৰ নামটো আছে নে নাই যদি আপোনাৰ ভিডিঅ' লাগে সেইখন ভিডিঅ' তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাব সব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্রাইব করবেন না পারিব সো থ্যাংক ইউ ফর ওয়াচিং ফুল ভিডিও